Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 7 ৰ ম্যাথছ পৰিমিতি চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আছে এইখিনি আগত আলোচনা কৰিলো তাৰ পিছত মই এক্সাৰসাইজত আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো এতিয়া সোৱা প্ৰথম ইয়াতে কেইটামান ফৰ্মুলা দিয়া আছে এক নম্বৰত দিয়া আছে ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা হল বাহু তিনিটাৰ মাপৰ যোগফল ঠিক আছে তো ইয়াতে যে ত্ৰিভুজ দিয়া আছে ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা কি হ'ব তিনিটা বাহু আছে ত্ৰিভুজৰ সেই তিনিটা বাহুৰ মাপৰ যোগফল হ'ব ঠিক আছে তাৰ পিছত সোৱা 2 নম্বৰ সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা হল 3 * প্ৰতিটো বাহুৰ মাপ তাৰ মানে 3 পূৰণ তিনিটা যে বাহু আছে এই বাহুৰ মাপৰ সমবাহু ত্ৰিভুজটো তিনিটা বাহু সমানেই তো সেই কাৰণে হৈছে প্ৰতিটো বাহুৰ মাপ তাৰ মানে এটা বাহুৰ মাপ দিলেও হৈ যাব তাৰ মানে তাৰ পিছত কৈছে 3 নম্বৰ চতুৰ্ভুজৰ পৰিসীমা হল বাহু চাৰিটাৰ মাপৰ যোগফল তাৰ মানে এটা চতুৰ্ভুজ আছে সপোজ এইটো এটা কি চতুৰ্ভুজ ঠিক আছে তো ইয়াতে চতুৰ্ভুজৰ পৰিসীমা হল বাহু চাৰিটাৰ মাপৰ যোগফল এইটো বাহু চাৰিটা বাহুৰ মাপৰ যোগফল হ'ব ঠিক আছে তাৰ পিছত 4 নম্বৰ দিয়া আছে আয়তৰ পৰিসীমাৰ ফৰ্মুলা হল 2 * দিক যোগ প্ৰস্থ ঠিক আছে তো সপোজ ধৰি লোৱা এইটো এটা কি আয়ত ঠিক আছে তো এই আয়তৰ কি দিক যোগ প্ৰস্থ এইটো হল প্ৰস্থ এইটো হল দিক ঠিক আছে তো ইয়াতে কি কৈছে 2 * দিক যোগ প্ৰস্থ এইটো বাহু আৰু এইটো বাহুৰ মাপৰ যোগফল হ'ব তাৰ পিছত 5 নম্বৰত দিয়া আছে বৰ্গৰ পৰিসীমা দিয়া আছে 4 * প্ৰতিটো বাহুৰ মাপ তাৰ মানে 4 * যিকোনো এটা বাহুৰ মাপ দিলে হৈ যাব ঠিক আছে তাৰ পিছত 6 নম্বৰ সুষম বহুভুজৰ পৰিসীমাৰ ফৰ্মুলা হল বাহুৰ সংখ্যা * প্ৰতিটো বাহুৰ দিক কিমান বাহু আছে আৰু প্ৰতিটো বাহুৰ দিক মানে এটা বাহুৰ দিক দিলে হৈ যাব বাহুৰ সংখ্যা সপোজ বাহুৰ সংখ্যা 7 থাকিল নহলে 8 থাকিল নহলে 6 থাকিল নহলে 5 থাকিল এনেকুৱা বাহুৰ সংখ্যা দিবা আৰু ইয়াতে প্ৰতিটো বাহুৰ মাপ তাৰ মানে যিকোনো এটা বাহুৰ মাপ যেনিবা কি 8 cm দিলে আৰু বাহুৰ সংখ্যা আছে 5 এই দুটা পূৰণ কৰি দিলে যি ওলাব হেতু সুষম বহুভুজৰ পৰিসীমা তাৰ পিছত 7 নম্বৰ আয়তৰ কালিৰ ফৰ্মুলা হল দিক * প্ৰস্থ এইটো যেনিবা আয়ত ইয়াৰ এইটো হল দিক এইটো হল প্ৰস্থ তো দিক পূৰণ প্ৰস্থ এই দুটা পূৰণ কৰিলে যি হ'ব হেতু হ'ব আয়তৰ কালি তাৰ পিছত বৰ্গৰ কালিৰ ফৰ্মুলা হল দিক স্কয়াৰ ঠিক আছে যিকোনো এটা বাহুৰ মাপ দিয়া আছে সেই বাহুৰ মাপটোকে স্কয়াৰ কৰিলে যি ওলাব হেতু হ'ব বৰ্গৰ কালি ঠিক আছে তো মেইন এইটো চেপ্টাৰৰ এই ফাৰ্ষ্টৰ এক্সাৰসাইজৰ যিখিনি গণিত আছে এই যিখিনি ফৰ্মুলা আছে এই ফৰ্মুলা মতে হৈ যাব তোমালোকে এইখিনি অলপ ভালকে মুখস্থ কৰি লবা ঠিক আছে তো এতিয়া এক্সাৰসাইজটো আৰম্ভ কৰো কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি এইটো চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইবটো কৰি লব আৰু যদি ভিডিওটো ভাল লাগে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যিবিলাকে সাবস্ক্ৰাইব কৰিছে এইবিলাকক বহুত বহুত ধন্যবাদ থাকিল তো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটা আয়তৰ কালি নিৰ্ণয় কৰা যদি আয়তৰ দিক 12 মিটাৰ আৰু প্ৰস্থ 10 মিটাৰ দিয়া থাকে তো এতিয়া সোৱা প্ৰথম কোৱেশ্চনটো দিয়া আছে 1 নম্বৰ আয়তৰ দিক দিয়া আছে কিমান 12 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 10 মিটাৰ আমাক কি উলিয়াব দিছিল এই আয়তৰ কালি উলিয়াব দিছে আমি কি জানো আয়তৰ কালিৰ ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ ঠিক আছে আয়তৰ কালিৰ ফৰ্মুলা কি আছিল দিক পূৰণ প্ৰস্থ হল তো এটো ইয়াতে লিখি দিব পাৰো সলিউশন আয়তৰ কালি ইকুয়াল টু কি দিক পূৰণ প্ৰস্থ দিক কিমান দিয়া আছে 12 মিটাৰ লিখা প্ৰস্থ কিমান দিয়া আছে 10 মিটাৰ হৈ গল তো এতিয়া 12 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 120 মিটাৰ আৰু মিটাৰ পূৰণ কৰিলে কিমান হ'ব মিটাৰ স্কয়াৰ হৈ গল आंसर এইটো হল आंसर তাৰ পিছৰ গণিতটো সোৱা ইয়াতে কি দিয়া আছে দিক দিয়া আছে 13 সেমি আৰু প্ৰস্থ দিয়া আছে 8.5 সেমি 2 নম্বৰ আয়তৰ দিক দিয়া আছিল কি 13 সেমি আৰু প্ৰস্থ
প্ৰস্থ দিয়া আছে 8.5 সেন্টিমিটার হল আমাক কি উলাব দিছে আয়তৰ কালি এতেকে আয়তৰ কালি কি ফর্মুলা দিক পূরণ প্রস্থ ঠিক আছে দিক কিমান দিয়া আছিল 13 সেন্টিমিটার প্রস্থ দিয়া আছিল 8.5 সেন্টিমিটার তো এই দুটা পূরণ কৰি দিয়া ঠিক আছে মই ইয়াতে পূরণ কৰো 13 আৰু 85 দশমিকটো পিছত দি দিম 5 3 গুণ 15 15 5 7 1 5 1 গুণ 5 আৰু 1 6 3 8 গুণ 24 24 और 4 7 2 8 1 গুণ 8 10 যোগ কৰি দিয়া 5 10 0 7 1 তো 1 এটাও 1 কেইগৰ পিছত দশমিক 1 গৰ তো ইয়াতে দশমিক তো কিমান হ'ব 110 দশমিক 5 সেন্টিমিটার আৰু সেন্টিমিটার পূরণ কৰিলে কিমান হ'ব সেন্টিমিটার স্কয়ার তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 3 নম্বৰ আয়তৰ দিক দিয়া আছে 4.5 মিটার আৰু প্রস্থ দিয়া আছে 75 সেন্টিমিটার ইয়াতে চোৱা সলিউশন ইয়াতে দিকটো দিয়া আছে মিটাৰত কিন্তু প্রস্থটো দিয়া আছে সেন্টিমিটাৰত ঠিক আছে এতিয়া আমি কি জানো যে 1 মিটার ইজ ইকুয়াল টু 100 সেন্টিমিটার ঠিক আছে এটো আমি জানো যে 1 মিটার ইজ ইকুয়াল টু 100 সেন্টিমিটার এটো আমি জানো তো যেতিয়া যদি মই এইটোক সেন্টিমিটাৰত বনাও তো 100 এৰে কি কৰিব লাগিব এই হৰণ কৰিব এই পূৰণ কৰিব লাগিব ঠিক আছে কাৰণ যেটো 1 মিটাৰত ইমান সেন্টিমিটাৰ আৰু যদি এইটোক মিটাৰলৈ নিও 100 এৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ ইচ্ছা যদি এইটোক সেন্টিমিটাৰ কৰা কৰিব পাৰা আৰু এইটোক যদি মিটাৰলৈ কৰা তাকো কৰিব পাৰা ঠিক আছে মই ইয়াকে সেন্টিমিটাৰ কৰিম নে ইয়াকে মিটাৰ কৰিম মই ইয়াকে সেন্টিমিটাৰ কৰি দিও ঠিক আছে তো এতিয়া ইয়াকে মিটাৰ কৰাৰ লগে লগে কি হৈ যাব 100 এৰে হৰণ হৈ যাব 100 এৰে যেতিয়া হৰণ দিম 75/100 মিটার হৈ যাব এটো হৰণ কৰি দিয়াৰ লগে লগে এটা দুটা তো দুইবাৰ পিছত দশমিক হ'ব তো 0.75 মিটাৰ তো এটো হ'ব প্রস্থ ঠিক আছে সলিউশন লিখিম এতে কি লিখিম আয়তৰ কালি যেটো আয়তৰ কালি উলাব দিছে হল দিক ইনটু প্রস্থ দিক কিমান দিয়া আছিল 4.5 মিটার আৰু প্রস্থ আমি কি উলালো 0.75 মিটার ঠিক আছে এতিয়া 75 আৰু 4.5 আৰু 0.75 ক পূৰণ কৰি দিয়া ইয়াতে পূৰণ কৰি দিও 75 পূৰণ 45 দশমিকটো পিছত বহাই দিম 5 5 গুণ 25 25 और 5 7 और 2 5 7 गुण 35 और 2 37 4 5 गुण 20 20 और 0 7 और 2 4 7 गुण 28 और 2 30 5 7 3 3 কেইগৰ পিছত দশমিক ইয়াতে আছিল 2 গৰ ইয়াতে আছিল 1 গৰ 3 গৰ পিছত দশমিক 1 গৰ 2 গৰ 3 গৰ তো ইয়াতে হ'ব দশমিক ঠিক আছে তো এতিয়া লিখা 3.375 মিটার আৰু মিটার পূরণ কৰিলে কি হ'ব মিটার স্কয়ার তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ 2 নম্বৰ কোশ্চেনটো দিয়া আছে এটা বৰ্গৰ কালি নিৰ্ণয় কৰা যদি বৰ্গটোৰ দিক দিয়া থাকে বৰ্গটোৰ দিক আছে 15 সেন্টিমিটার 2 নম্বৰত দিয়া আছে 6.3 আৰু 3 নম্বৰটো দিয়া আছে 14 ডেকামিটাৰ ঠিক আছে আমাক এটো বৰ্গৰ কালি উলিয়াব লাগে তো এতিয়া চোৱা দুই নম্বৰ বৰ্গৰ কালি নিৰ্ণয় কৰা হল এক নম্বৰ কোশ্চেনটো দিয়া আছে কি 15 সেন্টিমিটার ঠিক আছে আমি কি জানো বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল বৰ্গৰ কালি আছিল দিক
স্কয়ার আমাক কি দিয়া আছে 1 নম্বৰত দিক দিয়া আছে ঠিক আছে সলিউশন দিক দিয়া আছে কি 15 সেন্টিমিটার আমি কি জানো বর্গৰ কালি সমান সমান দিক স্কয়ার ঠিক আছে দিক কিমান দিয়া আছিল 15 সেন্টিমিটার স্কয়ার এতিয়া সোয়া 15 স্কয়ার মানে কি 15 দুইবাৰ পূৰণ 15 পূৰণ 15 আৰু সেন্টিমিটার স্কয়ার মানে সেন্টিমিটার স্কয়ারে হ'ব ঠিক আছে 15 ক দুইবাৰ পূৰণ কৰিলে কিমান হ'ব 15 পূৰণ 15 5 5 গুণ 25 25 ৰ 5 হাতৰ 2 5 ৰ 1 গুণ 5 আৰু 2 7 এটু কাটিল 1 ৰ 5 গুণ 5 1 ৰ 1 গুণ 1 যোগ কৰি দিয়া 5 ইয়াতে 12 2 হাতৰ 1 ইয়াতে 2 তো কিমান পালো 225 সেন্টিমিটার স্কয়ার এটু হ'ব आंसर বর্গৰ কালি পাই গলে এটা এতিয়া সো তাৰ পিছৰটো 2 নম্বৰ ঠিক আছে 2 নম্বৰটো কি দিয়া আছে 6.3 মিটার 2 নম্বৰটো দিয়া আছে দিক দিয়া আছে কিমান 6.3 মিটার দিয়া আছে হল তো এটুক আমাক কি কালি উলাব লাগে কার কালি বর্গৰ কালিৰ ফর্মুলা কি আছিল দিক স্কয়ার ঠিক আছে দিকটো কিমান দিয়া আছে 6.3 সরি মিটার আছিল মিটার স্কয়ার হল 6.3 দুইবাৰ 6.3 পূৰণ 6.3 বুজি পাইছো 6.3 যেটো স্কয়ার আছে দুইবাৰ পূৰণ 6.3 6.3 হল পূৰণ তাৰ পিছত মিটার স্কয়ার মানে কি মিটাৰো দুইবাৰ পূৰণ মিটাৰ দুইবাৰ পূৰণ কিলে মানে হ'ব মিটার স্কয়ার থাকিব এতিয়া 6.3 আৰু 6.3 পূৰণ কৰা 6.3 পইণ্টটো পিছত দিম আকৌ 63 পূৰণ কৰি লও 3 3 গুণ কিমান 9 3 6 গুণ কিমান 18 3 6 গুণ 18 18 ৰ 8 হাতৰ 1 6 6 গুণ 36 একে 37 9 8 8 16 16 6 হাতৰ 1 8 আৰু 1 9 ইয়াতে 3 কেইগৰ পিছত দহমিক ইয়াতে 1 গৰ তেনেহলে কি হ'ব 2 গৰ 1 গৰ 2 গৰ ইয়াতে দহমিক হ'ব তো ইয়াতে কি লিখিম 39.69 মিটার স্কয়ার এটো হ'ব ইয়াৰ आंसर তাৰ পিছত সো 3 নম্বৰটো দিয়া আছে 14 ডেকামিটার দিক দিয়া আছে ঠিক আছে দিক দিয়া আছে কি 14 ডেকামিটার হল ডেকামিটার ডিএম হল ডেকামিটার এতিয়া বর্গৰ কালি সলিউশন বর্গৰ কালিৰ ফর্মুলা কি দিক স্কয়ার হে একই বস্তু গটেখিনি একই দিক স্কয়ার দিক কিমান দিয়া আছিল 14 ডেকামিটার ঠিক আছে ডিএম ডেকামিটার তো 14 ক দুইবাৰ পূৰণ 14 পূৰণ 14 ডেকামিটার যি হ'ব স্কয়ার হ'ব বা বর্গ ডেকামিটার লিখিব পাৰো ডিএম স্কয়ার তো এতিয়া সোয়া 14 আৰু 14 পূৰণ কৰি দিয়া 14 পূৰণ 14 4 4 গুণ 16 16 6 হাতৰ 1 4 1 গুণ 4 আৰু 1 5 1 4 গুণ 4 1 1 গুণ 1 যোগ কৰি দিয়া 6 9 1 তো কিমান হ'ব 196 সরি বর্গ ডেকামিটার হল তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে তো এইখিনি বুজি পাইছো তো আজিৰ ভিডিওতে এইখিনি থাকক 1 আৰু 2 থাকক মই নেক্সট ভিডিওত কৰি দিম আৰু যদি এটো চ্যানেল এতিয়ালৈকে সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইবটো কৰি লব আৰু যদি ভিডিওটো ভাল লাগিছে তেনে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব